হিনা আজি আজি এইটো ৰাস্তাটো এইটো চাই লওক। এইটো ডেলিভাৰী কেছ আমাৰ ইয়াৰ পৰা ভিতৰত 5 কিলোমিটাৰৰ পৰা আমাৰবিলাক আজি লৈ আহি আছোঁ। এই আমাৰ UPPL চৰকাৰৰ বাট ৰাস্তাটো এইটোৱে। এই সূৰ্য লাইন এইটো চাওক, সূৰ্য লাইন এনেকা আছে, এইটো ৰোৱাগাড়াৰ নিচিনা। আজি ইমান দিন চৰকাৰ কৰিলে, কিন্তু সূৰ্য লাইন বনাম বুলি কৈছিলে। এইটো সূৰ্য লাইন, এইটো হয় আমাৰ পৰ্বতঝৰা সমষ্টি গুমা 2 নং, এই মতিঝৰা পাৰ্ট 1। এই আমাৰ যে বাদদাৰী হাতীগাল কয়, এইটো ৰাস্তাৰ পৰা আমি ওলাই আছোঁ। ডেলিভাৰী কেছটো অনেক সিৰিয়াছ, ৰাস্তা ঘাটৰ সুবিধা নাই। এইটো কাৰণে আমাৰবিলাক ইমান দুখ কষ্ট কৰা হৈ গ'ল। ডেলিভাৰীটো চাওক সিৰিয়াছ একেবাৰে। আমাৰ অনেক দূৰৰ পৰা লৈ আহি আছে। এতিয়া গাড়ীটো তাত ৰখি আছে, গাড়ী ইয়াত সোমাব নোৱাৰে, এম্বুলেন্সৰ ব্যৱস্থা নাই। এইটো গুমা 2 নং সমষ্টি। আজি আমাৰবিলাক ইমান চৰকাৰ থাকোঁতেও আমাৰ দিল্লীত আছে BJP চৰকাৰ, অসমত আছে BJP চৰকাৰ, আৰু আমাৰ বড়োলেণ্ড BTRত আছে আমাৰ UPPL চৰকাৰ, ডাবল ইঞ্জিন, আৰু দুটাই মিলি পেলাই চৰকাৰ গঠন কৰিছে। আজি ৰাস্তাৰ গতিটো আপোনাৰবিলাক চাই লওক। মই চৰকাৰত আহ্বান জনাওঁ যাতে এই ৰাস্তাটো অতি সোনকালে শীঘ্ৰে পথৰ দিয়া ব্যৱস্থা কৰি দিলে ভাল। এইটো এতিয়া আমাৰবিলাক এনেকুৱা ভোক কষ্ট পাই আছোঁ। এই ঠেলা গাড়ী লৈ 5 কিলোমিটাৰ ভিতৰৰ পৰা আমাৰবিলাক এইটো টানি টানি একদম ঠেলাত ওলাই আহি আছোঁ। ঠেলা চলাটো নহয়, মানুহ চলাও অনেক এনেকুৱা অসুবিধা আৰু কি। এইটো কাৰণে বহুত দিগদাৰ হৈ আছে। আপোনাৰবিলাক গদ্দিত থাকি পেলাই আপোনাৰবিলাক চাওক কি গতি ৰাস্তাৰ। আজিৰ দিনতো ভাৰত স্বাধীন হোৱা ইমান দিন হৈ গ'ল, তথাপি আজিৰ দিনতো মানুহবিলাক, গাঁৱৰ মানুহবিলাক এইটো ভোগী আছে। টকাটো তুল এইটো ভোগী আছে, চাওক এইটো এই রাস্তা ভুগি আছে, এই বিপদত আছে। আমরা मोदी जी तो बोलते हैं सबका साथ सबका विकास, किंतु सबका साथ दिल्ली चला गया है, विकास अभी तक गांव में नहीं आया है। विकास का बदले में यही है, देखिए ये जो डिलीवरी है ना, डिलीवरी को ऐसे करके ले जा रहा है, और रास्ता का आघात देखिए। हाँ, बोलते हैं सबका साथ है सबका विकास है, राज्यों का सपना मेरा सपना बोलते हैं, किंतु अभी देखिए ये क्या विपद में पड़ा हुआ है आदमी लोग। अभी हम लोग यहाँ में गाड़ी एक ठो भाड़ा करके लेके आए हैं। अभी गाड़ी का सामने आ गया, हम लोग डिलीवरी को गाड़ी में उठा के हम लोग हाब्रुबिल हॉस्पिटल में ले जा रहे हैं। सरकार प्रति आमार आह्वान जनाइछु अति शीघ्रे এই রাস্তাটো 5 কিলোমিটার পথর দিয়া ব্যবস্থা করে দিয়ক। নাহলে আপনি এতিয়া ভোটাই আছে, ভোটত আপনি কি মুখত আইব ইয়াত ভোট খুঁজিব কাৰণে যদি ৰাইজৰ এই বিপদ থাকে। ইমানতে এই কথাটো মই অন্ত কৰিছোঁ। ধন্যবাদ। ই ভাই 3-4 দিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰাল হোৱা 3 মিনিট 44 ছেকেণ্ডৰ এটা ভিডিঅ'য়ে আচলতে BTADত কেনেধৰণৰ উন্নয়ন হৈছে সেই উন্নয়নৰ কিন্তু বাস্তৱ স্বৰূপ কিন্তু উদুঙাই দিছে। মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ 2 নং গুমা পৰিষদীয় সমষ্টিৰ মতিঝৰা এখন পথত, আৰু এই পথৰ যি পৰিস্থিতি বা যি অৱস্থা সেয়া মই দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। আচলতে এই পথছোৱা টিপকাই আৰু খৰখৰী ডিংডিঙা সংযোগী এখন পথ, আৰু এইটোৱেই মূল পথ। এই পথছোৱেদি কিন্তু প্ৰায় 35খন গাঁৱৰ যি ৰাইজ আছে এই ৰাইজ কিন্তু যাতায়াত কৰে, কিন্তু এই পথছোৱা কোনো এটা চৰকাৰে এই পথছোৱা নিৰ্মাণ নকৰাৰ ফলত ইয়াৰ যি ৰাইজ আছে এই ৰাইজসকলে কিন্তু দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যে এগৰাকী মহিলাক ঠেলা গাড়ীৰে কিন্তু চিকিৎসালয়লৈ লৈ যাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। মোৰ সৈতে স্থানীয় ব্যক্তি আছে, মই জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? দেখা গৈছে যে এগৰাকী গৰ্ভৱতী মহিলাক ঠেলা গাড়ীৰে আজিৰ যুগতো হস্পিটেলত যাব লগা হৈছে, কি ক'ব? এইটো ধন্যবাদ।
এইটো আপুনি সোধাটোৰ কাৰণে আৰু ইয়াত আহি পেলাই আপোনাৰ এই চাই দিয়াৰ কাৰণে ইয়াত এইটো মনমায়া তামাং টেক বাহাদুৰ তামাঙৰ ঘৈণীক হয় পত্নী হয় তো এইটো 4 দিন আগত ইয়াৰ পৰা লৈ যোৱা হৈছে আমিও আছিলোঁ তাত তো এইটো কাৰণে যে চৰকাৰটো এই অৱস্থাত ৰাখিছে জনতা যে অলপ আগতো আমি BTC চৰকাৰ যিটো এই BPFৰ চৰকাৰ 17 বছৰ ইয়াত শাসন কৰিছে আৰু এইটো ৰাস্তাটোৰ কাৰণে মই RTI কৰি দিল্লীত লৈ পঠাইছোঁ তেতিয়াও মানে কোনো শুনা বা কোনো ব্যৱস্থা কৰা নাই তো এই অৱস্থাত ইয়াত হাজাৰ হাজাৰ মহিলাৰ অৱস্থা এনেকুৱা ষ্টুডেণ্টৰ অৱস্থা এনেকুৱা ইয়াত এই বৃদ্ধাৰ অৱস্থা এনেকুৱা তো এইটো কাৰণে এতিয়া যে ৰাস্তা যদি নবনায় তেনেহ'লে ইয়াত ভোট বিচাৰিবলৈ নাহাটোহে ভাল যদি মানৱতা আছে যদি ৰাস্তা বনাব লাগে যদি মানৱতা নাই বা যদি ভোট লাগে তেনেহ'লে এই ৰাস্তা ভোটৰ আগত বনাই দিয়ক আৰু যদি যোনে আহি বনাব তাক আমি ছাপোৰ্ট কৰিম সহায় কৰিম আৰু যদি নবনায় কোনো ইয়াত ভোট বিচাৰিবলৈ নাহাটোহে ভাল বুলি ভাবোঁ এতিয়া মহিলাগৰাকী কেনেকুৱা আছে এতিয়া অলপ সুস্থই আছে কিন্তু আধা ঘণ্টা যদি লেট হ'লে হয় তেতিয়াহ'লেতো এই কন্যা সন্তানটো নাথাকিলে হয় বুলি ডাক্তৰটো ঘোষণা কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত